নমস্কাৰ নতুন চাকৰি প্ৰত্যাশীসকলৰ কাৰণে মই এটা ভাল খবৰ লৈ আহিছোঁ গুড নিউজ এটা লৈ আহিছোঁ চাওক যিসকলে এডিআৰই 3.0 ডিএমই আসাম পুলিচ এছএছচি আৰআৰবি বিভিন্ন চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহ দিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে ভাল খবৰ কিন্তু তাৰ আগত মই আৰু এটা কথা কওঁ এই চাকৰিসমূহৰ বিজ্ঞাপন কেতিয়া ওলায় কেতিয়া পৰীক্ষা হ'ব কিমান সময় লাগিব তাৰ কোনো ঠিকনা নাই আৰু মই সদায় কওঁ যে ইয়াৰ কাৰণে অপেক্ষা কৰি থাকিও ইয়াৰ কাৰণে সময় ওয়েষ্ট কৰিও লাভ নাই এটো মই বাৰবাৰ কৈ আহিছোঁ কিন্তু এইটো এটা প্ৰসেস চলি থাকিব পৰীক্ষা পাতি থাকিব ভ্যাকেন্সি ওলাই থাকিব আৰু এনেকৈ চলি গৈ থাকিব আৰু ইয়াৰ মাজতো বহু ষ্টুডেন্ট আছে যিসকলে প্ৰিপাৰেচন কৰিম বুলি ভাবে আৰু চাওক এটা কথা মই কওঁ যে আজি আসাম পুলিচে হওক বা ডিএমই হওক বা এডিআৰই হওক বা এছএছচি হওক বা আৰআৰবি হওক গ্ৰেড 3 হওক বা গ্ৰেড 4 হওক পৰীক্ষা সলনি হল বুলি তাৰ সাবজেক্টবোৰ তাৰ যিবোৰ বস্তু তাৰ যিবোৰ নলেজ কেবোৰ সলনি হৈ নাযায় একেখিনি বস্তুৱে উৰাই ঘূৰাই প্ৰত্যেকটো এক্সামত আহি থাকে ঠিক আছে সেই কাৰণে অকল চাকৰি বুলিয়ে নহয় অকল পৰীক্ষা বুলিয়ে নহয় সাবজেক্টবোৰ আপোনালোকে জানিব লাগে আৰু নলেজবোৰ থাকিব লাগে যদি এটা সাবজেক্ট আপোনালোকে পঢ়ি শেষ কৰে তাৰ পৰা খুঁটি নাটি মাৰি জ্ঞানবোৰ লয় নলেজবোৰ লয় তেনেহলে যিকোনো পৰীক্ষাতে তাক আপুনি এপ্লাই কৰিব পাৰিব আৰু সেই পৰীক্ষাটোৰ PYQ সমূহ চাই সেই পৰীক্ষাটোৰ কুৱেশ্যন পেপাৰ প্যাটাৰ্ন চাই তাৰ কুৱেশ্যন পেপাৰ টাফনেছ লেভেলটো চাই আপুনি প্ৰিপেয়াৰ কৰিব পাৰিব কিন্তু সাবজেক্ট নলেজ চেঞ্জ হৈ নাযায় আজি যদি আপুনি জিওগ্ৰাফি পঢ়িছে প্ৰত্যেকটো এক্সামতে সেই একেখিনি জিওগ্ৰাফি হ'ব আজি যদি আপুনি ম্যাথছ পঢ়িছে প্ৰত্যেকটো এক্সামতে একেখিনি ম্যাথছে হ'ব আজি যদি আপুনি ৰিজনিং পঢ়িছে প্ৰত্যেকটো পৰীক্ষাতে সেই একেখিনি হ'ব কৰবাত হয়তো কোনবাটো সাবজেক্ট থাকিব পাৰে কৰবাত কোনবাটো সাবজেক্ট মানে নাথাকিব পাৰে কিন্তু এজন এসপিৰেন্ট হিচাপে এজন নিউ এসপিৰেন্ট হিচাপে মই এটাই আপোনালোকক কওঁ যে সৰকাৰী যিয়ে চাকৰি নহওক মেইন সাবজেক্ট কি জিকে ইংলিশ ৰিজনিং আৰু ম্যাথছ এই চাৰিটাই হয় ইয়াৰ পৰাই কি হয় কুৱেশ্যন উৰাই ঘূৰাই আহি থাকে আৰু একেখিনি বস্তুৱে কতো চেঞ্জ হৈ নাযায় আজি পৰীক্ষাৰ নাম সলনি হ'ল বুলি তাত বস্তু চেঞ্জ হৈ নাযায় আপোনালোকক বহুতে মিসগাইড কৰি থাকে যে এইটো পৰীক্ষাৰ কাৰণে এটা কোৰ্স উলিয়াই দিয়ে এটোৰ কাৰণে বেলেগ কোৰ্স উলিয়াই ইয়াৰ কাৰণে বেলেগ কোৰ্স উলিয়াই সেইবোৰ বহুত মিছা কথা ভুল কথা যদি আপোনালোকে কৰবাত পঢ়িব মন গৈছে জাস্ট এটা কোৰ্স লৈ লওক যাতে সকলো এক্সামৰ কাৰণে হৈ যায় আৰু হেতু হবই 100% গ্যাৰান্টি 120% 1000% গ্যাৰান্টি আপোনালোকে বিভিন্ন পৰীক্ষাৰ কুৱেশ্যন পেপাৰ সমূহ চাওক ঠিক আছে কি হয় সব সেম হয় আৰু সেই কাৰণে যাতে আপোনালোকে যিসকলে নতুনকৈ আহিছে যদি সাবজেক্টবোৰ জানিব বিচাৰে বা ভালদৰে পঢ়িব বিচাৰে KSGS আসামে ফ্ৰী অফ কষ্ট প্ৰত্যেকটো সাবজেক্ট আমি লঞ্চ কৰিবলৈ গৈ আছো কিন্তু ফ্ৰী অফ কষ্টে হ'ব ইউটিউবতে পাব আমাক জাস্ট সিৰিয়াস ষ্টুডেন্ট লাগে যিসকলে ভালদৰে পঢ়িম বুলি ভাবে মই ইয়াৰ আগতো আৰম্ভ কৰিছিলো বহুতে আহিলে কিন্তু কোনো গুৰুত্ব নিদিলে আৰু বহুতৰে লোকসান হ'ব যদি ভালদৰে যদি গুৰুত্ব নিদিয়ে সেই কাৰণে এবাৰ কি কৰিম মই ভিডিঅ'সমূহ আনলিস্টেড কৰি ৰাখিম প্ৰত্যেকটো সাবজেক্ট কৰাম জিকেও কৰাম ইংলিশো কৰাম ম্যাথছো কৰাম ৰিজনিংও কৰাম এটা টপিকৰ ওপৰত আপোনালোকক এনেকৈ নলেজ দিম থাৰ্ড গ্ৰেডে হওক বা ফৰ্থ গ্ৰেডে হওক বা ডিএমই হওক বা আসাম পুলিচে হওক বা এছএছচি হওক বা আৰআৰবি হওক সকলো এক্সামৰ কাৰণে ক্লিয়াৰ হৈ যাব আৰু মই কি কৰিম ভিডিঅ'সমূহ আনলিস্টেড কৰি ৰাখিম গ্ৰুপ এটা বনাম গ্ৰুপত যিখিনি সিৰিয়াস ষ্টুডেন্ট আছে তেওঁলোকক লম তেওঁলোকক মই শেয়াৰ কৰিম তেওঁলোকে চাব পাৰিব আৰু উইকলি বেসিছত মান্থলি বেসিছত টেষ্টটো পাতি থাকিম আৰু 6-7 মাহৰ ভিতৰত আপোনালোকক এনেকৈ প্ৰিপেয়াৰ কৰি পেলাম যাতে আগন্তুক যিকোনো এক্সামত এডিআৰই ডিএমই আসাম পুলিচ এসআই এছএছচি আৰআৰবি সকলোতে আপোনালোকে পঢ়িব পাৰে তেনেকুৱা হৈ যাব ঠিক আছে আৰু সেই কাৰণে মই আজিয়ে কওঁ যে KSGS আসামত এনেকুৱা এটা ভাল কোৰ্স লঞ্চ হ'বলৈ গৈ আছে নেক্সট মান্থৰ পৰাই আমি আৰম্ভ কৰিম কিন্তু তাৰ আগত মই কৈছো যে সিৰিয়াস ষ্টুডেন্ট লাগে এই কামসমূহ মই আগতেও ষ্টাৰ্ট কৰিছিলো কিন্তু মই যেনেকৈ আপোনালোকক ডাইৰেকশন দিও কোনো পালন নকৰে সেই কাৰণে এবাৰ ওপেন নহয় কি হ'ব প্ৰাইভেট হ'ব 10-12 জন যি 10-12 জন থাকিব মই নিশ্চয় গম পাই যাম যে এওঁলোকে বহুত বেছি সিৰিয়াস ষ্টুডেন্ট হয় বহুতে মোক অলৰেডি কন্টাক্ট কৰি আছে তেওঁলোকক মই গ্ৰুপত ভৰাই থৈছো আৰু এনেকৈ আমি সাবজেক্টবোৰ ক্লিয়াৰ কৰি যাম আৰু এবাৰ যদি আপোনালোকে ক্লিয়াৰ কৰিব পাৰে ভালদৰে বস্তুবোৰ পঢ়ি জানিব পাৰে আপোনালোকে প্ৰত্যেকটো পৰীক্ষা দি আপোনালোকৰ ভাল লাগিব যে আচ্ছা মোৰটো ঠিকে আছে কুৱেশ্যন কৰক এমসিকিউ কৰক প্ৰেক্টিস কৰক দি যাওক ঠিক আছে সেই কাৰণে আমি এটা সাবজেক্ট লম শেষ কৰিম প্ৰথম ধৰক ম্যাথছে পঢ়ালো ম্যাথছ শেষ কৰি দিলো এদিন প্ৰথম টপিকটো ধৰক নাম্বাৰ সিস্টেম ললো নাম্বাৰ সিস্টেম শেষ কৰি তাৰ কুৱেশ্যন কৰি 3 দিন 4 দিনত খতম কৰিম নেক্সট দিনাখন আমি বেলেগ এটা ধৰক পাৰ্সেন্টেজ লম তাৰ পিছত আমি আৰু এটা টপিক লম তেনেকৈ এটা
মানে আমি সাবজেক্ট শেষ কৰি গৈ থাকিম এটা জিকে ধৰক আমি জিঅ'গ্ৰাফি ল'লোঁ তাৰপিছত হিষ্ট্ৰী পঢ়িলোঁ তাৰপিছত পলিটি পঢ়িলোঁ ইকনমি পঢ়িলোঁ যিখিনি আমাক লাগে শেষ কৰি আমি গৈ থাকিম ঠিক আছে গতিকে জইন হওক মই KSGSS টেলিগ্ৰাম গ্ৰুপটো জইন হওক তাত অভাৰঅল পাই যাব কিন্তু মই হোৱাটছআপ গ্ৰুপৰ লিংক মই নেক্সট পৰহি মানে আৰু এটা ভিডিঅ' মই এনাউন্স কৰিম তাত মই আৰু এটা লিংক দি দিম বা আজিৰ ভিডিঅ'টো মই কমেণ্ট বক্সত আৰু ডেছক্ৰিপশ্যনত যিকেইটা লিংক দি থৈছোঁ তাত ক্লিক কৰি গ্ৰুপ জইন হওক ঠিক আছে আৰু মই আকৌ কৈছোঁ সকলোবোৰ জইন হ'ব নালাগে যিসকলে পঢ়িম বুলি ভাবিছে যিসকল চিৰিয়াছ ষ্টুডেণ্ট আছে তেওঁলোকে পঢ়িব পাৰে আৰু প্ৰত্যেকটো এক্সামৰ কাৰণে আপোনালোকৰ ক্লিয়াৰ হৈ যাব আৰু তাৰ লগতে মই ক'ম যে এইটো বস্তু পঢ়ক এইটোৰ পৰা চাওক চ'ৰ্চসমূহ আপোনালোকে গম পাই যাব প্ৰপাৰ গাইড এটা পাব ঠিক আছে আৰু মই বিশেষকৈ ভাবোঁ যিসকল গাঁৱত আছে যিসকল ইকনমিকেলি ইমান ষ্ট্ৰং নহয় তেওঁলোক জইন হওক তেওঁলোকৰ কাৰণে বহুত ভাল এইটো এটা মই পদক্ষেপ ল'বলৈ গৈ আছোঁ আৰু নিশ্চয় প্ৰত্যেকটো ছাবজেক্ট আপোনালোকে ভালদৰে বুজিব পাৰিব ঠিক আছে MCQ আমি পিছত কৰি থাকিম কিন্তু কনচেপ্টবোৰ ল'ব লাগিব টপিক ৱাইজ পঢ়িব লাগিব আৰু পৰীক্ষাসমূহ দি থাকিব লাগিব তো এইটো এনাউন্সমেণ্ট কৰিবলৈ মই আহিছিলোঁ আৰু মই আকৌ কওঁ যে আপোনালোকে নিজৰ কাম নিজে কৰি থাকক বেলেগ অলপমান আৰ্নিং চ'ৰ্চো উলিয়াই থাকক লগতে পাৰ ডে যদি 1 আৱাৰ 2 ঘণ্টা এনেকৈ পঢ়ি থাকে কামৰ লগত তথাপিও পৰীক্ষা কেতিয়া আহে কি আহে ঠিক নাই যেতিয়া আহিলেও আপোনালোকে কৰিব পাৰিব ঠিক আছে কিন্তু তাৰ আগতে এটা ছাবজেক্ট ক্লিয়াৰ কৰিব লাগিব কনচেপ্টসমূহ ল'ব লাগিব জ্ঞানসমূহ ল'ব লাগিব তেতিয়াহে আপোনালোকে যিকোনো পৰীক্ষাত ভালদৰে স্ক'ৰ কৰিব পাৰিব নহ'লে পৰীক্ষাৰ আগত 2-3 দিন MCQ কৰি মাৰাথন কৰি বা কিবা কৰি তেনেকৈ পৰীক্ষা ভাল কৰাটো ইমান সহজ কথা নহয় চ' KSGS আছামে সদায় সহায় কৰি আহিছে এতিয়াও যদি আমাৰ প্লেলিষ্টত যায় তেনেহ'লেও যিকোনো এটা পৰীক্ষাৰ কাৰণে আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব কিন্তু তথাপিও মই এইবাৰ কি কৰিম যে ভালকৈ একদম প্লেলিষ্ট বনাই একদম মানে চিনচিয়াৰলি এই বস্তুবোৰ প্ৰভাইড কৰিম বুলি ভাবিছোঁ আকৌ মই কৈছোঁ প্ৰাইভেট হৈ থাকিব যিসকলক লিংক শ্বেয়াৰ কৰিম তেওঁলোকে পঢ়িব পাৰিব উইকলি টেষ্ট হ'ব মান্থলি টেষ্ট হ'ব আৰু কেতিয়া কি ছাবজেক্ট পঢ়োৱা হ'ব কিমান তাৰিখে কি পঢ়োৱা হ'ব সকলোবোৰ লিষ্ট মই আপোনালোকক দি দিম কিন্তু প্ৰথম 1 মাহ এই 1-2 সপ্তাহ মই মানুহখিনি চাওঁ যে চিৰিয়াছ মানুহ আছেনে নাই যদি দেখোঁ যে 100-200 কোনোবা আহি গৈছে বা 300 মানুহ আহি গৈছে তেতিয়াহ'লে মই আৰম্ভ কৰিম যদি বেছি আপোনালোকে জইন নহয় বা ভাল ষ্টুডেণ্ট নেদেখোঁ এদিন ক্লাছ কৰে 2 দিন নকৰে তেনেহ'লে আমি বন্ধ কৰি দিব লাগিব আৰু ওচৰে পাজৰে যিখিনি আছে আমি তেওঁলোকে অফলাইন পঢ়াব লাগিব চ' মই আকৌ কওঁ একদম ইউটিউবত পাব পইচা খৰচ কৰিব নালাগে পইচা লাগিলে মই কৈ দিলোঁ ইমান টকা লাগিব নালাগে পঢ়িব পাৰিব বুজিব পাৰিব আৰু আগন্তুক এক্সামৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন কৰিব পাৰিব ঠিক আছে তাৰ কাৰণে কি কৰিব লাগিব মই যি গ্ৰুপৰ লিংক দিছোঁ তাত জইন কৰক আৰু ইয়াৰ পিছত মই আৰু এটা গ্ৰুপৰ লিংক দিম সেই গ্ৰুপত মই যিবোৰ ভিডিঅ' আপলোড কৰিম যিবোৰ কনচেপ্ট দিম যিবোৰ ক্লাছ কৰিম লাইভ ক্লাছো হ'ব ৰেকৰ্ডেডো হ'ব কিন্তু লাইভ